Hello guys, welcome to my YouTube channel. So আপোনালোক সকলোকে পুন প্ৰথমবাৰ বাবে মোৰ YouTube channelলৈ স্বাগতম জনাইছো। তো আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে আৰু আপোনালোকে যাতে মোক সহায় কৰে আগুৱাই যোৱাত আৰু মোৰ YouTube channelটো সাবস্ক্ৰাইব কৰি দি আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। তো আজি মই আপোনালোকৰ আগলৈ লৈ আনিছো ক্লাছ 10ৰ আমান্ডা কবিতাটো। তো আহকচোন আমান্ডাত কিনো আছে আমি এতিয়া পঢ়ি চাওঁ। The first line, every child feels that he or she is controlled and instructed not to do one thing and another. তো প্ৰথমতে প্ৰত্যেকটো চাইল্ডে অনুভৱ কৰে যে তাইক বা তাক তাই মাক দেউতাকে কি কৰে কিছুমান কথা নকৰিবৰ কাৰণে বাধা দিয়ে বা ইনষ্ট্ৰাক্ট কৰে যে আমাক এইটো কাম নকৰিবি হেতু কাম নকৰিবি হয়নে সো ইউ টু মে ফিল দ্যাট ইয়োৰ ফ্ৰীডম ইজ কাৰ্টেইন তুমিও চাগে ভাবিব পাৰা যে তোমাৰ ফ্ৰীডমটো কোনোবাই কাঢ়ি থৈছে এটা আমি প্ৰত্যেকটো ল'ৰা-ছোৱালীয়ে ভাবো সৰু কালত যেতিয়া আমাক কোনোবাই কিবা এটা কাম কৰিব বাধা দিয়ে আমাৰ এনেকুৱা লাগে যে আমাক কিবা এটা কৰিব মানা কৰিছে আৰু তুমি এটা কৰিব বিচাৰিছা হয়নে তো এতিয়া তেনেকুৱা এটা কবিতাৰ মানে আমাৰ আমান্ডা নামৰ হে টিনেজাৰ গাৰ্লজনীৰ সহায়ত আমাক দেখুৱাইছে যে তাইক আগেটাকে যেতিয়া তাইক কিবা এটা কাম কৰিবৰ কাৰণে ইনষ্ট্ৰাক্ট কৰে তাইক বাধা দিয়ে তাই কেনেকুৱা অনুভৱ কৰে ওকে তো লেটস মুভ টু দ্য পয়েম Don't bite your nails, Amanda. Don't hunch your soldiers, Amanda. Stop that sloshing and sit up straight, Amanda. So in first paragraph, কবি আমাক কৈছে যে আমান্ডা কোনোবা এগৰাকী মানুহে আমাক কি কৈছে যে এইটো কাম নকৰিবা হেতু কাম নকৰিবা তো ফাৰ্স্ট পেৰাগ্ৰাফত কৈছে যে don't bite your nails, Amanda. Amanda, তুমি তোমাৰ নখ নাকামুৰিবা. Don't hunch your soldiers, Amanda. Amanda, তুমি তোমাৰ বাহুগিটা ওপৰলে এনেকৈ তুলি নাথাকিবা হাঞ্চ মানে হৈছে ওপৰলে ৰেইজ কৰা Stop that sloshing and sit up straight, Amanda. Amanda, তুমি কিয় বেকাকে বহি আছা পুন হৈ বহা তো এখিনি আমাৰ সকলোকে নিজৰ পেৰেন্টছে আমাক কিছুমান কাম কৰিবলৈ আমাক উপদেশ দিয়া কথা হয়নে সো এতিয়া কবিতাৰ তোমালোকে অনুভৱ কৰিবা যে দুটামান stranger আমাৰ কিহৰ আছে ইন পেৰাগ্ৰাফৰ ভিতৰত আছে মানে সৰি আমাৰ ব্ৰেকেটৰ ভিতৰত আছে আৰু কেইটামান stranger আমাৰ ব্ৰেকেটৰ ভিতৰত নাই সো ইয়াৰ পৰা কি বুজি পাইছা যিকিটা stranger ব্ৰেকেটৰ ভিতৰত আছে হেগিটা stranger হৈছে আমান্ডাৰ ইমাজিনেশ্যন মানে যেতিয়া তাইক মাকে কিবা এটা কাৰণে ইনষ্ট্ৰাক্ট কৰি আছে তো তাই নিজৰ মনৰ মাজতে কল্পনাৰ পৃথিৱীত তাই কি কৰি আছে কিবা কিছুমান কথা ভাবি আছে আৰু তাই ভবা কথাখিনি মাকৰ আগত তাই এক্সপ্ৰেছ কৰিব নাই পৰা সো হেখিনি কথা মনৰ মাজত কৈছে হিনটা ইমাজিনেশ্যন হয় ওকে তো মাকে তাইক যেতিয়া নখ নাকামুৰিব ক'লে সোলজাৰ্ছখিনি লৰাই নাথাকিব ক'লে তেতিয়া আমান্ডাই কি কৈছে There is a languid emerald sea সো ইয়াত কৈছে Where the sole inhabitant is me ইয়াত এখন হেউজীয়া বিশাল সাগৰ আছে আৰু তাৰ একমাত্ৰ প্ৰাণী কেৱল মই A mermaid এজনী জলকুঁৱৰী drifting blissfully যি খুব আনন্দৰে গতি কৰি গৈ আছে তেতিয়া আকৌ এক মাকে ক'লে Did you finish your homework, Amanda? Amanda, তুমি তোমাৰ homework complete কৰিলানে? Did you tidy your room, Amanda? Amanda, তুমি তোমাৰ room clean কৰিলানে? I thought I told you to clean your shoes, Amanda. তো মাকে আকৌ কৈছে যে Amanda, তোমাকতো মই তোমাৰ room clean কৰিব কৈছিলো। Okay. So এখিনি কথা যে মাকে কৈছে ইয়াত ক্লিয়াৰলি মেনশন নাই কৰা। তোমালোকে জানানে কিয় মেনশন নাই কৰা? কাৰণ ইয়াত কি কৈছে আমি জানো যে এজনী ছোৱালীৰ লগত প্ৰতিটো ক্ষেত্ৰতে লাগি থকা একমাত্ৰ মানুহে হৈছে তেওঁৰ মাক হয়নে হৈ সৰু সৰু কথাবিলাক ধ্যান দিয়া সো এই কবিতাটোৰ জৰিয়তে কবিৰ মাকে মানে আমান্ডাৰ মাকে আমান্ডাক এখিনি কথা কৈছে তেতিয়া আমান্ডা আকৌ ভাবিছে আই এম এন অৰফেন মই এজনী ঘাটমাউৰা ছোৱালী যদি হলোহেঁতেন ৰুমিং দ্য ষ্ট্ৰীট মই কি কৰিলোহেঁতেন গোটেই ৰাস্তাত ঘূৰি ফুৰিলোহেঁতেন I patterned soft dust with my hushed bare feet আৰু মই কি কৰিলো হয় মোৰ এই ভৰিগিটাই মই কি কৰিলোহেঁতেন সেই ধুলিৰে কিছুমান ধুলি বালিৰে মই কিছুমান আকৃতি বনালোহেঁতেন The silence is golden, the freedom is sweet সেই সাইলেন্সটো কি হ'ব গোল্ডেন হ'ব সোণালী হ'ব আৰু ফ্ৰীডমটো বৰ মৰম লগা হ'ব কাৰণ তাইক বাধা দিবলৈ কোনো মানুহ নাথাকিব কাৰণ এজনী ঘাটমাউৰা এটা ল'ৰা ছোৱালী কোনো বাধা নিদিয়ে হয়নে এটো নকৰিবা হেতু নকৰিবা বুলি ক'বলৈ কোনো নাথাকে কাৰণ তাই মাক দেউতাক বা তাৰ মাক দেউতাক কোনো নাই ঠিক আছে তো আমান্ডা হেকানে নিজকে প্ৰথম কল্পনা কৰিলে ইমাজিন কৰিলে নিজকে এজনী মাৰমেইড হোৱাৰ লগত কাৰণ মাৰমেইডক ক'বলৈ কোনো নাথাকে ন তো সেকেন্ড বাৰ আমান্ডাই কল্পনা কৰিলে যে নিজকে এজনী অৰফেন হোৱা
Okay, so fourth standard আমার next standard কি কৈছে don't eat that chocolate Amanda তো মাকে তাই গালি পাৰিছে যে Amanda chocolate নাখাবা remember your acne Amanda so এটা আমাক কোৱা হয় যে যদি বেছিকৈ চকলেট খোৱা হয় তেতিয়াহ'লে আমাৰ মুখত পিম্পলছ হয় সো আমাণ্ডা যদি টিনেজাৰ গাৰ্ল হয় তো সেইকাৰণে তাইক কৈছে যে তুমি চকলেট নাখাবা কাৰণ সেইটো এজত আমাৰ খুব পিম্পলছ হয় মানে will you please look at me when I'm speaking to you Amanda তো যেতিয়া মাকে মানে আমাণ্ডাৰ লগত কথা পাতি আছে আমাণ্ডা কি কৰি আছে তলমূৰ কৰি আছে আৰু মাকে তাইক কৈছে যে আমাণ্ডা তুমি মোৰ ফালে চাবানে যে মই তোমাৰ লগত কথা পাতি আছো তুমি মোৰ ফালে মন কৰিবানে সো এইখিনি কথা তাইক মাকে কৈছে Okay, so etia eta question ahe je Amanda as a teenager girl buli ar kono mention kora nai tai boyok kiman tumi kenenge gom paba so Amanda as a teenager girl buli ami ekarne gom palo because jekhini kotha karone Amanda maake mane badha dise hetu boyokhot ekmatto teenager girl okhe ba teenager lorsolikhe amak ki kore hekhini kaam koriba badha diye aru pimples amar জানো টিনেজাৰ লৰছলি বিলাকৰ বেছিকৈ হয় তো হেতু কাৰণে আমি গম পাওঁ যে একনি হোৱাৰ কাৰণে বিলা কথা কোৱাৰ কাৰণে আমি জানিছো তাই এজনী স্কুল গোইং গাৰ্ল মানে যেতিয়া মাকে তাইক বাধা দিলে আকৌ এবাৰ চকলেট খাবৰ কাৰণে আমাণ্ডা আকৌ এবাৰ ইমেজিন কৰিছে যে আই এম ৰাপুঞ্জেল আই হেভ নট এ কেয়াৰ মই ৰাপুঞ্জেল হয় তোমালোকে সকলোৱে চাগে জানা ৰাপুঞ্জেল কোন হয় হয়নে সো ক'ত কৈছে মই ৰাপুঞ্জেল হয় I have not a care. মই কোনো care নকৰো. Life in a tower is tranquil and rare. কাৰণ টাৱাৰৰ ওপৰৰ হে ৰাপুঞ্জেলৰ ষ্টৰীটো গম পোৱা নে ৰাপুঞ্জেলক এজনী উইচে তাইক ঘৰৰ পৰা আঁতৰাই পিনে সেই টাৱাৰ এটা ওপৰত ৰাখিছিলেগে আৰু য'ৰ দিনটোতে অকলে থাকে ৰাপুঞ্জেল ডাইনীজনী বা সেই উইচজনী তললে গুচি আহে আকৌ ৰাতি যেতিয়া হয় সেই ৰাপুঞ্জেলৰ দীঘল চুলিখিনি তললে পেলাই দিয়ে আকৌ সেই উইচজনী তাই চুলিখিনি ধৰি ওপৰলৈ উঠি যায় তেতিয়া মানে কি হৈছে তাই ভাবিছে আমাণ্ডে কল্পনা কৰিছে মই যদি ৰাপুঞ্জেল হলোহেঁতেন মোকতো ক'বলৈ কোনো নাথাকিলেহেঁতেন লাইফ ইন এ টাৱাৰ এ ট্ৰেংকুইল এণ্ড ৰেয়াৰ টাৱাৰৰ ওপৰৰ লাইফটো কিমান যে ভাল লগা কিমান যে মানে শান্তিময় I will certainly never let down my bright hair কিন্তু এটা কথা দেই মই কেতিয়াও কিন্তু ৰাপুঞ্জেলৰ নিচিনাকৈ মোৰ সেই ব্ৰাইট হেয়াৰখিনি মই কেতিয়াও তললে পেলাই নিদিওঁ মানে তাই আজীৱন অকলেই থাকিব ইট মিন্স তাই যে বাৰে বাৰে অকলে থকা কথাটো কৈ আছে ইট মিন্স এটুকে বুজালে যে আমাণ্ডাই ফ্ৰীডম বিচাৰিছে কাৰ পৰা from her parents from those instructions that her mother gave to her hey instructions kini jikhini taik maake taik di ase tai tar pora ki bicharise freedom bicharise okay so last but not the least next last paragraph le aho stop that sulking at once Amanda you are always so moody Amanda so ami kom palo jeta maake mane kotha kini koi ase Amanda nijor duniyat byasto hoine to tai tolmur kori ase tai moody hoi ase mane to hekane maake tai koise je tumi kyo iman moody Amanda tumi eneke mukkhon fulai nithakiba anyone would think that I nagged at you Amanda কাৰণ কোনোবাই যদি দেখে অনুমান কৰিব যে মই তোমাক অকল গালিয়ে পাৰি থাকো সো কবিতাটো লিখিছে আমাৰ ৰবিন ক্লেইনে সো কবিতাটোৰ জৰিয়তে আমি এই বুজি পালো যে এভৰি চাইল্ডক সিহঁতৰ সৰু থকা অৱস্থাত সিহঁতৰ পেৰেণ্টছে কিছুমান কাম কৰিবলৈ বাধা দিয়ে তো আমাণ্ডাকো কিছুমান কাম কৰিব বাধা দিছিলে বা ইনষ্ট্ৰাক্ট কৰিছিলে আৰু সেই ইনষ্ট্ৰাকশনছখিনি আমাণ্ডা শুনি তাই ফেড আপ হৈ গৈছিলে আৰু তাই কি তাৰ পৰা ফ্ৰীডম বিচাৰিছিলে ওকে সো দ্যাটছ অল ফৰ টুডে আশা কৰোঁ তোমালোকে সকলোৱে ভালেই পালা আৰু আশা কৰোঁ মোক তোমালোকে সাবস্ক্ৰাইব কৰি দিবা ফৰ মোৰ ভিডিঅ'জ মই যিমান পাৰোঁ তোমালোকৰ সকলোবিলাক প্ৰবলেম সলভ কৰি যাবলৈ মই চেষ্টা কৰিম সো বাই বাই টিল দেন প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল ওকে বাই